Hello dear friends, welcome to my channel Saidur 11 and 12. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাস 11 কেমিষ্ট্ৰি সাবজেক্টটো কেনেকৈ পঢ়িলে এটলিষ্ট পাস কৰিব পাৰি। যে যিসকল ষ্টুডেন্টে মানে এতিয়ালৈকে ক্লাস 11 কেমিষ্ট্ৰি সাবজেক্টটো মানে পঢ়া নাই বা অলপ পঢ়িছে তেওঁলোকে মানে এক্সামত মানে কেনেকৈ পাস কৰিব স্পেশালি তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো সকলোৱে চাবা। আশা কৰো তোমালোকে ধুনীয়াকৈ পাস কৰি যাবা। ভিডিঅ'টো তোমালোকে সকলোৱে চাব লাগিব। ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাৰ্স্ট অফ অল কিছুমান তোমালোকে মিস্টেক কৰিব নালাগে। এই ভুলকেইটা তোমালোকে নকৰিবা। ফাৰ্স্ট অফ অল তোমালোকে সময়ৰ অপচয় নকৰিবা। যি কেইদিন আছে পৰীক্ষাৰ আগত এইকেইদিন তোমালোকে মানে সময়ৰ অপচয় নকৰিবা। তাৰপিছত সিলেবাছখিনি তোমালোকে চাই ল'বা। তাৰপিছত PIQ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইসিস যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাবা অলপ। তাৰপিছত ক'ৰ পৰা পঢ়িম কেনেকৈ পঢ়িম এইখিনি চাবা। যে ফাৰ্স্টত তোমালোকে কিছুমান ইজি চেপ্টাৰ বাছি দিব সেইখিনি তোমালোকে কভাৰ কৰিবা। আৰু সেইখিনি চেপ্টাৰ তোমালোকে মানে যদি তোমালোকে নোটছ পঢ়া টপাৰ ষ্টুডেণ্টৰ পৰা নোটছ বা ছাৰৰ পৰা নোটছ লোৱা তথাপিও মানে তোমালোকে পাছ কৰিব পাৰিবা। আৰু কিছুমান টপিক আছে সেইখিনি টপিক তোমালোকে মানে ইউটিউবৰ পৰা মানে ভিডিঅ' চাই ল'বা। তেতিয়া তোমালোকৰ মানে চেপ্টাৰবিলাক মানে ক্লিয়াৰ হ'ব। যেহেতু তোমালোকৰ এতিয়া সময় কম সেইখিনি তোমালোকে কৰিবা। ফৰ বোথ ইংলিছ এণ্ড আছামিজ মিডিয়াম দুয়োটাই মিডিয়ামৰ বাবে ফাৰ্স্ট অফ অল তোমালোকৰ ইজি চেপ্টাৰ কিছুমান বাছি দিছোঁ। ফাৰ্স্ট অফ অল তোমালোকৰ চেপ্টাৰ 1 যিটো আছে সাম বেচিক কনচেপ্ট অফ কেমিষ্ট্ৰি ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা এইটো চাবা। এইটো তোমালোকৰ মাৰ্কছ আছে 7। তাৰপিছত চাবা চেপ্টাৰ 2 পৰমাণুৰ গঠন ষ্ট্ৰাকচাৰ অফ এটম এইটো আছে মাৰ্কছ 9। এইটো ইমান টান নহয়। তাৰপিছত 3 নম্বৰ চেপ্টাৰ যে ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ এণ্ড পিৰিয়ডিচিটি ইন প্ৰপাৰ্টিজ মৌল বৰৰ শ্ৰেণী বিভাজন আৰু পৰ্যায়গত ধৰ্ম ইয়াত আছে মাৰ্ক 6। এই তিনিটা চেপ্টাৰ তোমালোকে নোটছ পঢ়িলেই মানে বস্তুখিনি কেপচাৰ কৰিব পাৰিবা আৰু এক্সামত লিখিব পাৰিবা। এই তিনিটা চেপ্টাৰ তোমালোকে পঢ়া তোমালোকে 7 + 9 + 6 টোটেল 22 পাবা। 5 মাৰ্ক হৈ যাব। কিন্তু তোমালোকে আৰু পঢ়িব লাগিব। এই তিনিটা পঢ়িলে কিবা ভুল হ'ব পাৰে বা কোনটো চেপ্টাৰত মাৰ্ক কম পাব পাৰা সেইকাৰণে তোমালোকে কিবা আৰু কিছুমান চেপ্টাৰ পঢ়িবা। সেইবিলাকৰ অলপ মানে কি কৰিবা ইউটিউবৰ পৰা ভিডিঅ'বিলাক চাবা। সেইকেইটা চেপ্টাৰ হ'ল যে তোমালোকে চেপ্টাৰ 4টো পঢ়িবা যে কেমিকেল বন্ডিং এণ্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ ৰাসায়নিক বান্ধনি আৰু আণৱিক গঠন এইটো পঢ়িবা। ইয়াৰে কিছুমান টপিক ইম্পৰ্টেণ্ট হয়। সেই ইম্পৰ্টেণ্ট টপিকবিলাক তোমালোকে ইউটিউবৰ পৰা মানে ভিডিঅ' চাই ল'ব পাৰা। এইটোত আছে মাৰ্ক 7। তাৰপিছত তোমালোকে চাবা চেপ্টাৰ যে ৰেডক্স ৰিয়েকশ্যন ৰেডক্স বিক্ৰিয়া এইটো চাবা। এইটো চেপ্টাৰ সহজ মাৰ্কছ 4 টোটেল যে আগতে তিনিটা চেপ্টাৰ যদি পঢ়া 22 আৰু এই দুটা চেপ্টাৰ পঢ়িলে 11 টোটেল 33। এই 33 এই 5টা চেপ্টাৰ যদি তোমালোকে পঢ়া এই 5টা চেপ্টাৰ ইমান মানে টান নহয়। এই 5টা চেপ্টাৰ পঢ়িলে তোমালোকে মানে 33 মাৰ্কৰ এনসাৰ কৰিব পাৰিবা। ইয়াৰ পৰা কাটি কুটি তোমালোকে এটলিষ্ট পাছ কৰিব পাৰিবা। যে আৰু কিছুমান চেপ্টাৰ আছে যেনে তোমালোকৰ থাৰ্মোডাইনামিক্স তাৰপিছত ইকুইলিব্ৰিয়াম এইবিলাক চেপ্টাৰ আছে। এইবিলাক চেপ্টাৰ যদি তোমালোকে আগত অলপ পঢ়িছা সেইখিনি চাবা। আৰু ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যন যদি আগতে চাইছা সেইখিনি চাবা আৰু বেছি চাব নালাগে। এতিয়া তোমালোকে কি কৰিবা যে ইম্পৰ্টেণ্ট টপিকবিলাক পঢ়িবা যিকেইটা চেপ্টাৰ দেখুৱাই দিলোঁ। তাৰপিছত SCERT এক্সাম্পল প্লাছ এক্সাৰচাইজ ইয়াৰে কিছুমান ইম্পৰ্টেণ্ট এক্সাম্পল চাবা আৰু এক্সাৰচাইজৰ কিছুমান ইম্পৰ্টেণ্ট চাবা। তাৰপিছত PIQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চালে হৈ যাব। তাৰপিছত নোটছ যদি তোমালোকৰ নোটছ নাই টপাৰ ষ্টুডেণ্টৰ পৰা তোমালোকৰ ক্লাছৰ টপাৰ ষ্টুডেণ্টৰ পৰা নোটছখিনি কালেক্ট কৰি ল'বা। আৰু সেইখিনি তোমালোকে ৰেফাৰেঞ্চ আৰু যদি নোৱাৰা তেনেহ'লে তোমালোকে ৰেফাৰেঞ্চ বুক ইউজ কৰিব পাৰা। তাৰপিছত এক্সামত এইবিলাক কথা মানে মনত ৰাখিবা যে অল কুৱেশ্যন এটেম্প যে MCQ কুৱেশ্যনবিলাক অল কুৱেশ্যন এটেম্প কৰিবা। তোমালোকৰ যিহেতু ভুল হ'লে মানে নেগেটিভ মাৰ্কিং নাই সেইকাৰণে তোমালোকে MCQবিলাক ফুল কৰি আহিবা। তাৰপিছত বেছি টেনশ্যন ল'ব নালাগে। থেংক ইউ অল অফ ইউ।